নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আপোনালোকৰ বাবে আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো আহিছে ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টৰ পৰা য'ত তেওঁলোকে টোটেল 11টা পদৰ বাবে আবেদন বিচাৰিছে গতিকে পলম নকৰি আহক আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাইছোঁ আৰু এই প্ৰক্ৰিয়াটো আয়োজন কৰিছে অসম লোকসেৱা আয়োগে APSCৰ ফালৰ পৰা এই এডভাৰটাইজমেণ্টখন জাৰি কৰিছে আৰু পোষ্টটোৰ নাম হৈছে ফাংচনেল মেনেজাৰ বা প্ৰজেক্ট মেনেজাৰ বা ডেপুটি ডিৰেক্টৰ আণ্ডাৰ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট টোটেল 11টা পদ আছে আৰু ইয়াত ব্ৰেকআপ ভেকেঞ্চিটো দেখাই দিছে আপোনালোকে চাই ল'ব পাৰিব দৰমহা স্কেলটো 30,000ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু 1,10,000 গ্ৰেড পে থাকিব 14,500 কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে ইন এনি ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং বা আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো হ'লেই হ'ব আৰু লগতে কিন্তু অভিজ্ঞতা থকাটো বিচাৰিছে আপোনালোকে চাই ল'ব এডভাৰটাইজমেণ্টখন যিসকলে ইণ্টাৰেষ্টেড হয় বয়সৰ সীমা 30 ইয়াৰ্ছ মিনিমাম হ'ব লাগিব আৰু মেক্সিমাম 45 ইয়াৰ্ছ আৰু ৰিলেক্সেশ্যন থাকিব আপাৰ এজটো এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ আৰু অনলাইন যোগে আবেদন অহা 27 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব 27 মে'ৰ পৰা অনলাইন যোগে আবেদন ষ্টাৰ্ট হ'ব APSCৰ যিটো অফিচিয়েল ৱেবছাইট তাত গৈ কৰিব লাগিব আৰু অহা 26 জুনলৈকে সময় থাকিব গতিকে প্ৰায় এমাহ সময় থাকিব যিসকলে ইণ্টাৰেষ্টেড হয় আবেদন কৰিব পাৰিব জেনেৰেলৰ বাবে 297.2 रुपीस पे কৰিব লাগিব এপ্লিকেশ্যন ফি OBC 197 আৰু SC ST 47 रुपीस पे কৰিব লাগিব এডভাৰটাইজমেণ্টখন মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি লৈ ইণ্টাৰেষ্টেড তথা এলিজিবল কেণ্ডিডেটসকলে চাই ল'ব আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজত এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ